পৰহি দিনা মিনু আৰু মই ভাৰতী বাহঁতৰ ঘৰলৈ গৈছিলো কিবা কিবি কামত আমি যোৱা গম পাই বৌ ওলালেগৈ আমাৰ মানে এনেকুৱাই জানেনে পোৱালীজনীৰ ফালে ভিডিঅ'টো অন কৰি কলো বোলো কিবা এটা কোৱা তাই আকৌ লাজ কৰিছে তাইৰ বোলে ছাবস্ক্ৰাইবটো নুফুটে বাট ফাইনেলি তাৰ পাছত আমি চাহ খালো ভাৰতী বাহঁতৰ ঘৰত আকৌ এনি টাইম আলহীৰ অভাৱ নাথাকে দেই এটা কথা জানেনে আগতে যে আমি হিন্দীৰ মহাদেৱখন চাইছিলো খুব বলিয়া আছিলো এটা টাইমত এইখন চাবলৈ আজিকালি সেইখন অসমীয়াত দিয়ে পিকচাৰ কোৱালিটিটো পিছে ভিডিঅ'তহে এনেকুৱা উঠিছে দেই কিয় উঠিছে জানো আৰু এটা কথা বিশ্বাস কৰিবনে মই যে তেতিয়াৰ পৰাই মনতে শিৱ গোসাঁইৰ কথা ভাবিলেও সেই এক্টৰজনৰ মুখখনেই মনলৈ আহে অকে মই মানে ভাৰতী বাহঁতৰ ঘৰলৈ কেইবাটাও কামত গৈছো তাৰে এটা হৈছে মোৰ কাণখন ফুটোৱা এতিয়া হাঁহিব চবে হাঁহিবলগীয়াও বাৰু কেইদিনো হৈছিলে ফুটোৱা ভিডিঅ'ত দেখুৱাইছিলো নহয় ভাৰতী বাই চাগে এয়া 3 নম্বৰ বাৰ ফুটাইছে দেই বাটটো কিয় মৰি মৰি যায় জানো মোৰ গাতো ভুল আছে বাৰু এনি টাইম কাণফুলি পিন্ধি থাকিব নোৱাৰো কাণ ফুটোৱাৰ কথা ক'লে এতিয়া চবে হাঁহে নাহাঁহিবনো কিয় বেলেগে 2-3টা ফুটালে মোৰ আকৌ একেটাকে মৰি মৰি যায় বাৰু তাৰ পাছত ভাৰতী বাহঁতৰ ঘৰৰ পৰা আহি মাৰ লগত আকৌ জেঠাইহঁতৰ ঘৰলৈ গলো বহুত দিন যোৱা নাছিলো জেঠাই ফোন কৰি মাতি আছিলে তাৰ পাছত দাদাই এয়া মাছৰ টেঙা বনাইছিলে টেষ্ট কৰি চাবলৈ দিয়াটোতো মেণ্ডিটৰী